Bঢ়িয়া bঢ়িয়া thank you Payal Adi Payal একদম পিছলা মারা সাইডত থাকি তুমি পিছলা আপোনালোকে প্ৰতিযোগিতাটো পাতিছে আৰু ক'ৰ পৰা আহিছে কিমানজন প্ৰতিযোগীয়ে ইয়াতে অংশগ্ৰহণ কৰিছে? চাওক, পোনপ্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব ৰাভা আসন সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় টংকেশ্বৰ ৰাভা ডাঙৰীয়া আৰু যেতিয়া আমাৰ গণতান্ত্ৰিকভাৱে ৰাভা আসন সাহিত্য সাহিত্য পৰিষদখন নিৰ্বাচন হৈ গ'ল আৰু নিৰ্বাচনটো হৈ যোৱাৰ পিছত তেখেতৰ নেতৃত্বতো বহুত পৰিকল্পনা আছে। খেলুৱৈৰ পৰা আৰম্ভ কৰি শিক্ষাৰ পৰা আৰম্ভ কৰি খেতিয়কসকলৰ পৰা আৰম্ভ কৰি বিভিন্ন বিভাগীয় যিসমূহ ডিপাৰ্টমেণ্ট আছে আৰু সেই ডিপাৰ্টমেণ্টৰ যিসমূহ মানে আঁচনিৰ পৰা আৰম্ভ কৰি এই ধৰণৰ প্ৰক্ৰিয়াৰে ৰাভা আসন সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তেখেতৰ চিন্তা চৰ্চাৰ জৰিয়তে আমি কাম কাজ কৰিবৰ কাৰণে আমি সক্ষম হৈছে। আৰু আজি আমাৰ ক্ৰীড়া বিভাগৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ইতিমধ্যে ৰাভা আসন সাহিত্য সাহিত্য পৰিষদৰ জৰিয়তে আৰু ৰাভা আসন মানে ক্ৰীড়া সন্থাৰ তত্বাৱধানত ৰাভা আসন টাইকাণ্ডো সন্থাৰ সৌজন্যত আৰু বকো খেল পৰিচালনা সমিতিৰ সহযোগত আমি যোৱাকালিৰ পৰা আমি 3 দিনীয়া কাৰ্যসূচীৰে আমি টাইকাণ্ডো প্ৰতিযোগিতা 2024 ৰাভা আসন এই খেলখন আমি প্ৰকট অনুষ্ঠিত কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। আৰু ইতিমধ্যে আমাক এই খেল পৰিচালনা কৰাৰ কাৰণে ইতিমধ্যে টাইকাণ্ডো সন্থা আৰু ৰাভা আসন ক্ৰীড়া সন্থাই ইতিমধ্যে এখন কমিটি আমাক গঠন কৰিছে আৰু এই কমিটিৰ দায়িত্ব সভাপতি হিচাপে মোক দায়িত্ব অৰ্পণ কৰিছিল আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰীড়াৰ প্ৰতি লক্ষ্য ৰাখি তাৰ মানে খেলুৱৈসকলৰ প্ৰতি আমি লক্ষ্য ৰাখি খেলুৱৈসকলক আমি কি ধৰণে আগুৱাই নিব পৰা যায়, কি ধৰণৰ খেলৰ জৰিয়তে তেখেতসকল নিজৰ প্ৰতিষ্ঠিত ভাল খেলুৱৈ হিচাপে সৃষ্টি কৰিব পাৰে তাৰ এক চিন্তা চৰ্চাৰে ৰাভা আসন সাহিত্য সাহিত্য পৰিষদখনে 2013 চনৰ পৰা কাম কাজ কৰি আহিছে এতিয়ালৈকে। আৰু আমি যি 3 দিনীয়া ইয়াত কাৰ্যসূচী লৈছোঁ আৰু এই কাৰ্যসূচীত ইতিমধ্যে যোৱাকালি আমাৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ শিবিৰ উদ্বোধন। ইতিমধ্যে শিবিৰ উদ্বোধন আমাৰ ৰাভা আসন ক্ৰীড়া সন্থাৰ সম্পাদক পুষ্পাদ্য ৰাভা চৌধুৰী ডাঙৰীয়া ইতিমধ্যে কৰিছে আৰু তাৰপিছতে আমি ভজনালয় উদ্বোধন আমি যোৱাকালি কৰিছোঁ। আমাৰ কৰ্মচাৰী যুৱ ছাত্ৰ সন্মিলনীৰ আমাৰ কাৰ্যকৰী সভাপতি অনুপম দাস ডাঙৰীয়া ইতিমধ্যে যোৱাকালি কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু যোৱাকালি কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছত আজি আমাৰ দ্বিতীয় কাৰ্যসূচী আছে। দ্বিতীয় কাৰ্যসূচীসমূহ ইতিমধ্যে আমি সফল ৰূপায়ণ আমি ইতিমধ্যে আমি কৰি আমাৰ যিখিনি দায়িত্ব বকোৰ খেল পৰিচালনা সমিতিৰ হিচাপে আমাৰ যিখিনি দায়িত্ব সেই দায়িত্বখিনি আমি পালন কৰিবৰ কাৰণে আমাৰ কৰ্মকৰ্তাসকলে অহৰহ তেখেতসকলে কষ্ট কৰিছে, কাম কাজ কৰিছে আৰু খেলুৱৈসকলৰ প্ৰতি আমাৰ এটা ভাল এটা উৎসাহ উদ্দীপনা আমি দেখিবলৈ পাইছোঁ। আৰু যোৱাকালি আমাৰ যিখিনি আমাৰ খেলুৱৈ ইয়াত আহিলে উপস্থিত হ'লে বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে আমাৰ 360 খেলুৱৈ ইয়াত খেল খেলিবৰ কাৰণে তেখেতসকলে আহিছে বিভিন্ন প্ৰান্তৰ পৰা আৰু আমি খেল পৰিচালনা সমিতিৰ পৰা তেখেতসকলৰ খোৱা লোৱাৰ সুব্যৱস্থা থকা লোৱাৰ সুব্যৱস্থা ইতিমধ্যে আমি কৰিছোঁ আৰু এইখিনি কৰিবলৈ যাওঁতে আমাৰ বকো অঞ্চলবাসী ৰাইজ বা ইয়াৰ ক্ৰীড়াবিদ ৰাইজে যথেষ্টভাৱে সহায় সহযোগ কৰিছে। আমি আশা ৰাখিম ইয়াৰ জৰিয়তে আমাৰ খেলৰ লগত জড়িত হোৱা যিসকল খেলুৱৈ এই খেলুৱৈবিলাকে এটা ভাল এটা প্ৰেৰণা পাব, উৎসাহ উদ্দীপনা পাব আৰু তেখেতসকলে নিজৰ প্ৰতিষ্ঠিত খেলুৱৈ হিচাপে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে তেখেতসকলে সুবিধা পাব।